ক'ব লাগিব যে গোলাঘাটৰ ৱাটিং গাড়ী গাঁৱত ইতিমধ্যে তিনিগৰাকী যুৱক আচলতে নিখোজ হোৱা হৈছে আৰু তেওঁলোক আচলতে এই যি দৈয়াং নদীতে আচলতে গা ধুবলৈ আহিছিল বুলি পৰিয়াললোকে এক প্ৰকাৰ সন্দেহ প্ৰকাশ কৰিছে যেহেতু তেওঁলোকৰ পূৰ্বতেও এই স্থানত আহি পেলাই তেওঁলোকে গা ধুৱে বা এই স্থানত আহি পেলাই তেওঁলোক থাকে তেওঁলোকৰ ঘৰ হৈছে গোলাঘাট জিলাৰ জামুগুৰি চাহ বাগিচা আৰু জামুগুৰি চাহ বাগিচাৰ পৰা তেওঁলোক কালিয়েই আহিছিল ফুৰিবলৈ বুলি লগৰ ল'ৰাৰ ঘৰলৈ বুলি আহিছিল আহি পেলাই কালিৰ পৰা হয়তো নিখোজ হৈ আছিল তেওঁলোকৰ পৰিয়ালৰ ভাষ্য তেওঁলোকে যেহেতু পূৰ্বতেও এই স্থানত গা ধুৱে বা তেওঁলোকে যিসমূহ লগৰীয়া আছে লগৰীয়াসকলৰ লগত ইয়াত অলপ সময় কটায় আমি এটা দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ কেৰপচন জয়ন্ত ফুকনক যে তেওঁলোকে এটা ব্ৰেডৰ পেকেট জাম আৰু পানী বটল এই স্থানত উদ্ধাৰ হৈছে তেওঁলোকে হয়তো এই স্থানত এইসমূহ সামগ্ৰী লৈ আহিছিল যে তেওঁলোকে বন্ধুৰ সৈতে ইয়াতে গা ধুৱে বা তেওঁলোকে ইয়াতে কটায় কিন্তু ইয়াৰ পৰাই সন্ধানহীন হোৱাত এতিয়া পৰিয়াললোকে যথেষ্ট চিন্তিত হৈ পৰিছে কাৰণ তেওঁলোক ইয়াত হয়তো গা ধুবলৈ আহিছিল তাৰ পৰা নিখোজ হৈছে SDRF আহিছে গোলাঘাট আৰক্ষীৰ অন্তৰ্গত জামুগুৰি আৰক্ষী ইতিমধ্যে ঘটনাস্থলী উপস্থিত হৈছে পৰিয়াললোকৰ সন্দেহ তেওঁলোক ইয়াত হয়তো গা ধুবলৈ আহিছিল তাৰ পিছতে আচলতে তেওঁলোক ইয়াত সন্ধানহীন হৈছে কিন্তু গোটেই বিষয়টোৰ সন্দৰ্ভত এই স্বচক্ষে আচলতে দেখা লোক এতিয়ালৈকে বৰ্তমানলৈকে নাই যদিও এটা কথা আমি ক'ব লাগিব যে পূৰ্বতে তেওঁলোক যেতিয়া ইয়ালৈ আহে ইয়াত গা ধুৱে বা লগৰীয়াৰ সৈতে এই স্থানত তেওঁলোক অতিবাহিত কৰে উক্ত স্থানত এখন চাইকেল উদ্ধাৰ হৈছে আৰু যিখন চাইকেল আমি জানা মতে এই চাইকেলখনতে তেওঁলোক আহিছিলে কিন্তু এটা কথা ক'ব লাগিব বৰ্তমান সময়লৈকে কোনো ধৰণৰ তেওঁলোকৰ সুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই SDR বাহিনীয়ে তাৰ সমান্তৰালভাৱে ইয়াৰ যিখিনি স্থানীয় লোক আছে তেওঁলোকৰ কিন্তু এই ঘটনাৰ সন্দৰ্ভত প্ৰত্যক্ষভাৱে কোনো ধৰণৰ মন্তব্য দিব খোজা নাই আমি ক'ব লাগিব এটা কথাই যিহেতু তেওঁলোকৰ ঘৰ জামুগুৰি চাহ বাগিচাত আৰু জামুগুৰি চাহ বাগিচাৰ পৰা তেওঁলোক লগৰীয়াৰ আচলতে ঘৰলৈ আহিছিল বুলি কালি তেওঁলোকৰ পৰিয়াললোকে আমাক ভাষ্য প্ৰদান কৰিছিল যেহেতু কিয় আহিছিল বা কেলে আহিছিল পৰিয়াললোক কিন্তু অৱগত নাছিলে যিহেতু তেওঁলোক কম বয়সীয়া ছাত্ৰ আছিল নৱমমান শ্ৰেণীৰ অধ্যয়নত তিনিগৰাকী ছাত্ৰ যাৰ পৰিপ্ৰেক্ষিতত কিন্তু গোটেই বিষয়টো তেওঁলোকক লৈ এতিয়া পৰিয়াললোক চিন্তিত হৈ গৈছে তেওঁলোকে ইয়াতে হয়তো গা ধোৱাৰ সন্দেহ প্ৰকাশ হৈছে পৰিয়াললোক আছে আমি পৰিৱেশটো দেখুৱাইছোঁ পৰিয়াললোক আছে তেওঁলোক যথেষ্ট আৱেগিক হৈ আছে দাদা আপোনাৰ ল'ৰা আছিলে হয় কালিৰ পৰা সন্ধানহীন হৈ আছে কাইলৈ 3টামান বজাৰ পৰা পূৰ্বতে এই স্থানত আহে তেওঁলোক আহিছিলে তেনেকৈ শুনিছোঁ কৰিছে না কোনোবাই তেওঁলোকক দেখিছে নি ইয়াত নাই দেখা কৈছে মই চব কামত গৈছিলে আৰু সেই সময়ত আহিছিলে বুলি কৈছে কামত যোৱা সময়ত আপোনালোকৰ জামুগুৰি চাহ বাগিচাতে ঘৰ হয় ইয়াত লগৰীয়াৰ ঘৰলৈ আহিছে বুলি সন্দেহ কৰিছে আপোনালোকে আমি ফুৰিবলৈ কোনোবা লগৰ ঘৰ গৈছে কিবা বাৰ্থডে পাতিছে নেকি তাত আছে তেনেকৈ মানে ভাবিছোঁ ঘৰত কিবা কৈ আহিছিলে নি তেওঁ ঘৰত একো কোৱা নাই তিনিজন লগ হ'ল আৰু ইফালে ওলাই আহিলে এখন চাইকেল পাইছে বুলি কৈছে উদ্ধাৰ হৈছে বুলি কৈছে আপোনালোকে হয় চাইকেল আমাৰ ঘৰৰ ওচৰৰ ঘৰৰ হয় ল'ৰাটো বিচাৰি লৈ আহিছিলে লেডিজ চাইকেলখন এখন পাইছে আৰু তেওঁলোকৰ পানী বটল আৰু ইয়াত আমি দেখিছোঁ ইয়াত তেওঁলোকে জাম জেলি এনেকুৱা ধৰণৰ সামগ্ৰী তেওঁলোকে হয়তো ইয়াতে খাবলৈ প্ৰচেষ্টা চলাইছিলে হয় ইয়াত সাঁতুৰিবলৈ আহে নাম কেইটা কি যিকেইজন নিখোজ হৈছে মনোজদ্বীপ কুমুদ জাল আৰু গোটেইকেইটা আটাইকেইজনৰ ঘৰ ওচৰতে নেকি একেলগতে হয় নাই এজনৰ সেইফালে ফেক্টৰী লাইন পৰে আৰু দুজন আমাৰ একে লাইনৰে SDRF অভিযান চলাইছে হয় কিবা পাইছে নেকি তেওঁলোকে কিবা কৈছে নেকি এতিয়ালৈকে ক'ব পৰা নাই কি কৈছে আৰক্ষী আহিছে নিশ্চয় পৰিয়ালৰ লোক যথেষ্ট আৱেগিক হৈ আছে আপুনি স্থানীয় লোক যিহেতু নিখোজ হৈ আছে বুলি আমি জানিব পাৰিছোঁ তিনিজনকৈ ছাত্ৰ পূৰ্বতেও আহিছে বুলি তেওঁলোকে ধাৰণা মই কোৱাহে শুনিছোঁ হয় স্থানীয় লোকে কিবা কৈছে নেকি কোনোবাই দেখিছে দেখা মানে অহাটো দেখা নাই কিন্তু ইয়াত বস্তুকেইটা উদ্ধাৰ হ'লতহে গম পাইছে ইয়াতে আহিছে হয় নিশ্চয়ভাৱে পৰিৱেশটো পুনৰবাৰ কেৰপচন জয়ন্ত ফুকনে কৈছে যিহেতু পৰিয়ালৰ লোক যথেষ্ট আৱেগিক হৈ আছে কিয়নো কালিৰ পৰাই তিনিজনকৈ নৱমমান শ্ৰেণীৰ ছাত্ৰ সন্ধানহীন হৈ আছে আৰু যাৰ পৰিপ্ৰেক্ষিতত আচলতে তেওঁলোক যথেষ্ট আৱেগিক হৈ আছে কাৰণ ঘৰৰ
ঘৰত আচলতে কোনো ধৰণৰ তেওঁলোকে মন্তব্য কৰা নাছিল যে ক'ত যাব বা পূৰ্বতেও তেনেধৰণে আহে কিন্তু হয়তো ইয়াত পূৰ্বতে অহাৰ বাবে তেওঁলোকে হয়তো ভাবিছে ইয়াতে হয়তো তেওঁলোকে গা ধুবলৈ আহিছিল কিন্তু ইয়াত যেতিয়া সামগ্ৰী যে চাইকেলখন যেতিয়া উদ্ধাৰ হ'ল বা এই খোৱা সামগ্ৰীসমূহ যেতিয়া উদ্ধাৰ হ'ল তেতিয়াই তেওঁলোক স্পষ্ট হৈছে যে তেওঁলোক হয়তো ইয়াতেই নিখোজ হৈছে বা তাৰ পৰিপ্ৰেক্ষিতত গোলাঘাট জিলাৰ জামুগুৰি আৰক্ষী ইতিমধ্যে উপস্থিত হৈছে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বৰ্তমান সময়লৈকে কিন্তু ইয়াৰ যি স্থানীয় লোক আছে স্থানীয় লোকসকলে স্বচক্ষে নেদেখাৰ বাবে বৰ্তমানলৈকে কিমান বজাত আহিছিল তেওঁলোক বা তেওঁলোক হয়তো ইয়াত কিয় আহিছিল সেই বিষয়ত জানিব পৰা হোৱা নাই পৰি সাৰংগ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আমাক সবিশেষ তথ্যখিনি আপুনি জনালে আৰু ইতিমধ্যে জনাইছোঁ যে ৩গৰাকীকৈ ছাত্ৰ সন্ধানহীন হৈ পৰিছে আৰু তেওঁলোকে গা ধুবলৈ গৈয়ে সন্ধানহীন হৈ পৰিছে বুলি তেওঁলোকে এতিয়া সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকসকলে ইতিমধ্যে আৰক্ষী SDRFে অভিযান চলোৱা পৰিলক্ষিত হৈছে গোলাঘাটত এই ঘটনাটো সংঘটিত হৈছে দয়াং নৈত সন্ধানহীন হৈ পৰিছে এই ৩গৰাকীকৈ ছাত্ৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত